অসমৰ বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ উৰ্বৰ ভূমিৰ বাসিন্দাসকলৰ দৈনন্দিন খাদ্যৰ তালিকাৰ অন্যতম প্ৰিয় ব্যঞ্জন হৈছে মাছ। অসমীয়া জনজীৱনত খাদ্য হিচাপে মাছৰ জনপ্ৰিয়তাৰ উপৰিও ধৰ্মীয় ৰীতি-নীতিত আছে এক পৰম্পৰা। অসমৰ একাংশ প্ৰজাতিৰ মাছ খোৱাৰ উপৰিও একুৰিয়ামত সজাই থোৱাৰ বাবেও উপযোগী। সেই মাছবোৰকে আলংকাৰিক মাছ বুলিও জনা যায়। কি এই থলুৱা আলংকাৰিক মাছ? আলংকাৰিক মাছ মানে সৰু আকাৰৰ পাত্ৰত পুহিব পৰা বিভিন্ন ৰং-বিৰঙৰ মাছ। প্ৰাকৃতিক পৰিৱেশত কৃত্ৰিম বা প্ৰাকৃতিক খাদ্য খুৱাই জীয়াই ৰখা হয় এনে মাছৰ বিভিন্ন প্ৰজাতি। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল আলংকাৰিক মাছৰ উত্তম বসতিস্থল। উত্তৰ পূব ভাৰতত বৰ্তমানলৈকে চিনাক্ত হোৱা 267 বিধ প্ৰজাতিৰ মাছৰ প্ৰায় 170 বিধ মাছেই আলংকাৰিক। অসমত বৰ্তমানলৈকে চিনাক্ত হোৱা 217 বিধ মাছৰ ভিতৰত 150 বিধ মাছৰ আলংকাৰিক মূল্যও আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আলংকাৰিক মাছৰ চাহিদা 30টা প্ৰজাতিৰ আন্তঃৰাষ্ট্ৰীয় চাহিদা বেছি। অসমত উপলব্ধ চেঙা, বামি, গংগাটোপ, গৰৈ আদি মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য জোৰা লাখ টকা পৰ্যন্ত। যিটো চান্না বাৰ্কা বুলি কোৱা হয়, অসমীয়াত কয় গৰকা চেং। গৰকা চেং ছিংগাপুৰ মাৰ্কেটত প্ৰায় এটা এযোৰৰ দাম প্ৰায় 6 লাখ টকা এতিয়াৰ দিনত। ঠিক তেনেকৈ নগা চেং যিটো আপোনালোকে নিশ্চয় দেখিছে যে নগা চেং চান্না অৰেণ্টিমেকুলেটা বুলি কোৱা হয়, সেই মাছটো আমাৰ কেন্দ্ৰত আমি প্ৰজনন কৰিবলৈ সক্ষম হৈছোঁ। সেই মাছটো বিদেশত প্ৰায় 2 লাখত এযোৰৰ দাম প্ৰায় 2 লাখলৈ বিক্ৰী হয়। বৰ্তমান পৃথিৱীত আলংকাৰিক বা একুৰিয়াম ফিছৰ ব্যৱসায় 10,000 কোটি বুলি নিৰ্ধাৰণ কৰিছে আন্তঃৰাষ্ট্ৰীয় খাদ্য আৰু কৃষি সংস্থাই। কিন্তু দুখৰ বিষয় যে এই মাছবোৰৰ আমাৰ ৰাজ্যখনত বা স্থানীয়ভাৱে আলংকাৰিক মূল্য নাই। আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ থলুৱা মাছৰ চোৰাং ব্যৱসায়। বছৰি 10 কোটি টকাৰ চোৰাং ব্যৱসায় আলংকাৰিক মাছৰ। এই অভিযোগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ দণ্ডধৰ শৰ্মাৰ। ক'ৰ পৰা নিয়ন্ত্ৰণ হয় এই চোৰাং বজাৰ? কলকাতাৰ একাংশ ব্যৱসায়ীয়ে চলায় চোৰাং বজাৰ। লোকেলি বা আমাৰ ইয়াত থলুৱা মাছৰ কোনো চাহিদা নাই, কিন্তু আমাৰ মাছে বিদেশত বিভিন্ন চাহিদা পূৰণ কৰি আছে। ইলিগেল বুলি মই শব্দটো কৈছোঁ, লিগেলি নহয়, ইলিগেলি বিদেশত গৈ আছে। আৰু তাৰ কিছু ডাটা আমাৰ হাততো আছে। অতি পৰিতাপৰ কথা যে অসমত প্ৰায় বছৰি 20 কোটি টকাৰ আলংকাৰিক মাছৰ ব্যৱসায় হৈ থাকে, আৰু তাৰে সিংহভাগ কলিকতা বা চেন্নাইত তাৰ যিখিনি বিজনেছমেন আছে তেওঁলোকেহে পায়। অসমৰ যিখিনি মাছ উৎপাদক আছে তেওঁলোকে এইবিলাকৰ কোনো নাপায়। আলংকাৰিক মাছৰ ৰপ্তানি আৰু ব্যৱসায়ৰ সুযোগ। অসমত আলংকাৰিক মাছৰ এখন বৃহৎ বজাৰ আছে যদিও থলুৱা আলংকাৰিক মাছক লৈ নাই কোনো বজাৰ। একাংশ লোকে নিজা বাসগৃহত একুৰিয়ামত বিদেশী ৰং-বিৰঙৰ মাছ পোহাটো এতিয়া এটা চখলৈ পৰিণত হৈছে। সেয়ে একুৰিয়াম বিপণীসমূহত ব্যৱসায়ীসকলে বিক্ৰী কৰে দেশ-বিদেশৰ বিভিন্ন প্ৰজাতিৰ আলংকাৰিক মাছ। অসমত বিদেশৰ 10টা প্ৰজাতিৰ আলংকাৰিক মাছৰ বিশেষ চাহিদা। 90% অধিক বিদেশী আলংকাৰিক মাছ অসমলৈ অনা হয়, যাৰ বাবে বছৰি অসমৰ পৰা 5 কোটিৰো অধিক টকা বাহিৰলৈ যায়। সম্প্ৰতি বিশ্বৰ বহু দেশৰ জনসাধাৰণ অসমৰ আলংকাৰিক মাছৰ প্ৰতি আকৰ্ষিত। কিন্তু ৰপ্তানি সুচল নোহোৱাৰ বাবে এই বজাৰ দখল কৰিব পৰা নাই অসমে। ৰাজ্যত বহু লোকে এই ব্যৱসায়ত জড়িত যদিও চৰকাৰৰ উপযুক্ত পদক্ষেপ আৰু প্ৰচাৰ নকৰাৰ বাবে ঠন ধৰি উঠা নাই বজাৰখন। জোনজ্যোতি দত্ত বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।